নমস্কাৰ। গুৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৪১তম নামযজ্ঞ মহোৎসৱৰ আজি পঞ্চম দিন। এই পঞ্চম দিনত বিভিন্ন উত্তৰবংগ পশ্চিমবংগৰ পৰা নামদল আহি তাৰ নাম প্ৰদৰ্শন কৰিছে। অহাকালি ৰাতিপুৱা ৫ বজাত আমাৰ এই নাম কীৰ্তন শেষ হ'ব। ৰাতিপুৱা ৫ বজাৰ পৰা বৃহস্পতিবাৰ ৰাতিপুৱা ৫ বজালৈকে আমাৰ অষ্টকালীন লীলা ভগৱত পাঠ আমাৰ আৰম্ভ হ'ব আৰু ভগৱত পাঠৰ অন্তত বৃহস্পতিবাৰে আমাৰ মহাভোগ হ'ব। আজিৰ এই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ গুৰেশ্বৰবাসী ৰাইজক, ভক্তবন ৰাইজক এই ২ দিনৰ যি অনুষ্ঠান, এই অনুষ্ঠান কাৰ্যসূচীত সকলোকে সহায় সহযোগ তথা অহাৰ কাৰণে মই আহ্বান জনাইছোঁ। লগতে বৃহস্পতিবাৰে যিটো মহাভোগ হ'ব, সেই মহাভোগ গ্ৰহণ কৰাৰ কাৰণে মই চবকে আহ্বান জনাইছোঁ। আমাৰ ইয়াৰ শুধু পশ্চিমবংগ আৰু উত্তৰবংগ মুঠ ৫টা দল নাম কীৰ্তনত আহিছে আৰু কলকাতাৰ পৰা আহিছে আমাৰ ভগৱত পাঠ কৰাৰ উদ্দেশ্যে ৩জন: জয়দেৱ মহন্ত, স্মৃতি কণা মাঝি, সুদৰ্শন কৰ্মকাৰ। তেওঁলোক ৩জন আমাৰ অহাকালি যিটো ভগৱত পাঠ ২৪ ঘণ্টা তেওঁলোকে পৰিৱেশন কৰিব। আৰু আজিৰ যিটো অনুষ্ঠান কাৰ্যসূচী সমাপ্তিৰ দিশত উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন নাম কীৰ্তন দল ইয়াত নাম পৰিৱেশন কৰিছে। কি উদ্দেশ্যত এই কালী মন্দিৰ প্ৰাংগণত আমাৰ গুৰেশ্বৰবাসী ৰাইজ তথা অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ ভাষাভাষী লোকসকলৰ আমাৰ জাতিৰ মংগলৰ কাৰণে, আমাৰ বিশ্ব শান্তি আধ্যাত্মিক প্ৰচেষ্টাৰ অৰ্থে আমাৰ এই ১ নাম মহাযজ্ঞ আয়োজন কৰা হয়। মই এই নামযজ্ঞৰ জৰিয়তে মই আমাৰ গুৰেশ্বৰবাসী ৰাইজক আহ্বান জনাওঁ যে ইয়াতে শান্তি শৃংখলা বজাই ৰাখক, আমাৰ মানুহৰ মাজত সমন্বয় বজাই থাকক। আমি সনাতনী হিন্দু সনাতনী হিচাপে আমাৰ এই অনুষ্ঠানবিলাক আমি আগলৈকে কৰি যোৱাৰ কাৰণে যি এটা মানসিকতা, সেই মানসিকতা ৰাখি আমি এই অনুষ্ঠান ৰাখিছোঁ আৰু লগতে সমূহ আমাৰ গুৰেশ্বৰবাসী ৰাইজক অহাৰ কাৰণে মই আহ্বান জনাইছোঁ।